গোলাঘাটৰ এখন চাহ বাগিচাত অভিনৱ প্ৰতিবাদ চাহ শ্ৰমিকৰ কোনো চৰকাৰী আঁচনি বা অনিয়মৰ বিৰুদ্ধে এই প্ৰতিবাদ নহয় এবাৰ জিঅ' এয়াৰটেলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত চাহ শ্ৰমিকসকলৰ পথৰ ওপৰত নিজৰ মোবাইল ফোন পেলাই থৈ প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাটৰ ভাটৌবাৰী চাহ বাগিচাৰ শ্ৰমিকসকলে কোনো এটা টেলিকম কোম্পানীৰে টাৱাৰ নথকাত সমস্যাৰ সন্মুখীন হৈ আহিছে চাহ শ্ৰমিকসকল শীঘ্ৰেই অঞ্চলটোত নেটৱৰ্কৰ ব্যৱস্থা কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিলে শ্ৰমিকসকলে আমাৰ ইয়াত নেটৱৰ্ক কোনো সুবিধাই নাই সুবিধা মানে কি এটা আমি এই আদিম যুগৰ নিচিনাই হৈ আছো টেলিফোন কোম্পানীকে হোক এই কাৰণে আমি সরকারক আহ্বান জানাইছো যে আমাক এই নেটৱৰ্কৰ সুবিধাটো আমাক কৰি দিব লাগিব আমি টাৱাৰ বহাই দিব লাগিব কাৰণ কি আমাৰ ল'ৰা ছোৱালী এটা অনলাইন পৰীক্ষা চলি আছে যিখিনি কাম কৰিব হলে আমাৰ এটা অনলাইন চলি আছে এই অনলাইন কৰাৰ কাৰণে এটা আমাৰ নেটৱৰ্ক নথকা আমি ল'ৰা ছোৱালী কেনেকৈ পৰীক্ষা দিব এই আজি প্ৰায় মানে 20-25 বছৰ হৈ গ'ল মোবাইল ললো মানে মোবাইলটো লৈ এনে পুতলা দৰে মোবাইল চাইছে আপোনালোকে এনেই এখন একো মোবাইলৰ কাম নাই এনে পকেটত লওঁ আৰু ফুৰোহে মানুহক দেখুৱাবৰ কাৰণে যে মোৰ ওচৰত মোবাইল এটা আছে মোবাইলটো একো কাম নাই মোবাইলৰ ভ্যালু নাই মোবাইলত যদি ভলি থাকে নেটৱৰ্কত থাকিলে বা ডাটা থাকিলেহে ভ্যালু একোতো ভ্যালু নাই ৰিচাৰ্জ কৰো 300 টকা আমি দিনটো হাজাৰা কৰো 250 টকা মাহেকত যদি 300 টকা দিওঁ তেতিয়াহ'লে মোবাইলটো ৰিচাৰ্জ কৰিও কি ফায়দা